তিনিচুকীয়া জিলাৰ পেঙেৰী ২ নং টকৌপথাৰত বিশাল কলহযাত্ৰা। বিশ্বৰ শান্তিৰ বাবে পেঙেৰী ২ নং টকৌপথাৰত শ্ৰী শ্ৰী গণেশ মন্দিৰৰ প্ৰাংগণত মাঘ মাহৰ এই পবিত্ৰ ক্ষণত ১৩ দিনীয়া বিশাল ধৰ্মীয় কাৰ্যসূচীৰে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত শিৱ মহাপুৰাণ জ্ঞান মহাযজ্ঞ আৰু কলহযাত্ৰা আৰম্ভ। প্ৰায় ১০ কিলোমিটাৰ বাটখোজেৰে অতিক্ৰম কৰি ধৰ্মীয় পৰম্পৰাগতভাৱে ভক্তপ্ৰাণ ৰাইজে বুঢ়ীদিহিং নৈৰ পাৰলৈ গৈ কলহত পানী তুলি এক বিশাল শোভাযাত্ৰা বাহিৰ কৰে। উক্ত অনুষ্ঠানত বৃন্দাবন মথুৰাৰ পৰা আমন্ত্ৰণ কৰি অনা গুৰু আচাৰ্যসকলো উপস্থিত থাকে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। আমি সকলো সমিতি হৈ কিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ পেঙেৰী ২ নং টকৌপথাৰত অৱস্থিত আজি মহাশিৱপুৰাণ 16 তাৰিখৰ পৰা আৰম্ভ হৈছেহি। তাত আমাৰ ভক্তপ্ৰাণসমূহ ইয়াত আমাক সহায় কৰিছে আৰু আমি আজি কলহ যাত্ৰাৰ কাৰণে ইয়াত সমাৱেশ হৈছোঁ। গতিকে আমি এটাই বাৰ্তা ইয়াৰ পৰা দিব বিচাৰোঁ যে সকলো অসমত থকা বা গোটেই ভাৰত থকা আমাৰ পেঙেৰীত থকা ৰাইজক আমাৰ এই ধৰ্মস্থানত আমাৰ যোনটো শিৱপুৰাণ হ'বলৈ গৈ আছে সেই শিৱপুৰাণত সকলোকে আমন্ত্ৰিত কৰিছোঁ। শ্ৰী শ্ৰী শিৱ মহাপুৰাণ জ্ঞান যজ্ঞৰ আমাৰ আজি প্ৰথম দিন আমাৰ কলহ যাত্ৰা। আমি আজি ২ নং টকৌপথাৰ গাঁৱৰ উদ্যোগত লগতে পেঙেৰীবাসী সম্পূৰ্ণ ৰাইজৰ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত আজি আমাৰ প্ৰথম দিন আমাৰ শ্ৰী শ্ৰী শিৱ মহাপুৰাণ যজ্ঞ আমাৰ সিদ্ধিবিনায়ক গণেশ মন্দিৰ ২ নং টকৌপথাৰ স্থিত তাত আমি আয়োজন কৰিব লৈছোঁ। তাত আমাৰ সকলোৱে আজি আমাৰ প্ৰথম কাৰ্যসূচী আমাৰ কলহযাত্ৰা। কলহযাত্ৰাত আমাৰ অংশীদাৰ হ'বলৈ আমি সুদূৰ আমাৰ বৃন্দাবনৰ পৰা আমাৰ মুখ্য প্ৰবচকক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেত শিৱপ্ৰসাদ উপাধ্যায়, লগতে আমাৰ স্থানীয় গুৰু আছে আমাৰ শাস্ত্ৰী বিশ্বশান্তি গোৰাগাঁইদেৱ, তেখেতৰ মুখৰবৃন্দৰ পৰা আমি শুনিবলৈ পাম যে ১৩ দিনীয়া ভগৱত পুৰাণ আমাৰ সকলো ৰাইজে শান্তি কামনাৰ্থে আমি আজি গোটেই অঞ্চলটোৰ লগতে গোটেই অসম ভাৰতৰ বিশ্ব কল্যাণকামী আমি সকলোকে শান্তি কামনা কৰি আমি এখন ধুনীয়া এটা ভাগৱত শিৱ মহাপুৰাণ আমি আয়োজন কৰিছোঁ। গতিকে এই সমিতিৰ আমাৰ অনুৰোধ সকলো ৰাইজ আহক যে এই মুখৰ প্ৰবঞ্চন তেখেতৰ পৰা আমি যিটো সুন্দৰ সুন্দৰ বক্তৃতা আমি বাণী শুনিবলৈ পাম। সকলোকে আমি আদৰিছোঁ। আজি আয়োজক সমিতিৰ মই মুখ্য উপদেষ্টা হিচাপে সকলোকে আদৰি জনাইছোঁ। আহক যে আমাৰ এই ১৩ দিনৰ কাৰ্যসূচীত সকলোৱে অংশগ্ৰহণ কৰক। যে আজি আমাৰ কলহযাত্ৰাটো আমাৰ বুঢ়ীদিহিং নদীৰ কাষত আজি আহি আমাৰ যিটো নিয়ম বিধিপূৰ্বকভাৱে আমি আহিছোঁ। গতিকে আমি আদৰি ইয়াৰ পৰা জল পানী গ্ৰহণ উঠাই লৈ তেওঁ তাত ভাগৱতত আমি কৰিম। গতিকে আজি সকলোকে অনুৰোধ জনাইছোঁ পুনৰ যে আমাৰ অনুষ্ঠানটো সুকলমে পাৰ হ'ব গ'লে সকলোৰে আশীৰ্বাদ বিচাৰি আমাৰ আজি অনুষ্ঠানটো কামনা কৰিছোঁ। ধন্যবাদ।